দান ত্যাগেৰে কোনোবাৰ পৰিচয় পত্ৰ প্ৰদানেৰে নহয়। ন্যায়ৰ পথ মোকলোৱা উত্তম উপায় হ'ল বিপ্লৱ। কোনো মানুহ উচ্চ স্বীকৃতিপ্ৰাপ্ত কৰ্মদক্ষতা বিজ্ঞান প্ৰতিভাৰে উপাধিৰে নহয়। সন্মান হ'ল জীৱনৰ মনোবল প্ৰেৰণাৰ উৎস। মহাজন জমিদাৰৰ ধন চাকৰ চাকৰণিৰ কাম সকলোবোৰ স্বাৰ্থৰে অধীন। বিশিষ্ট ব্যক্তি এজন বৈশিষ্ট্যপূৰ্ণ। শাসন ভাষণেৰে নহয় কৰ্ম আৰ্হিৰে। জীৱনত কোনো কাৰো আপোন নহয় নিজৰ বাবে নিজেই আপোন। সপোন দেখিব ভাল সঁচা দিঠক নিৰাশাময় নহয় মিছা। জীৱন মানে হ'ল সংগ্ৰাম। উচিত কৰ্ম আৰু স্বভাৱ চৰিত্ৰৰ শালীনতাৰ ওপৰত নিৰ্ভৰ মানুহ এজনৰ সৌন্দৰ্য। সৰ্বস্ব জ্ঞানৰ ব্যুৎপত্তিতেই বৈজ্ঞানিক এজনৰ সৃষ্টি। দৃষ্টি যদি সূক্ষ্ম হয় জাতিভেদ নিৰ্বিশেষে সকলো মানুহ আপোন হয়। জীৱনত শ্ৰেষ্ঠ উপকাৰ হ'ল বিশ্বাস। মানুহৰ জীৱনত প্ৰধান শত্ৰু এটি নিজৰ মনটো।